ৰকিবুল হুছেইন নে বদৰুদ্দিন আজমল ধুবুৰী সমষ্টিৰ জয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কাক পছন্দ কৰে কোন জিকিলে মনটো কিমান বেয়া লাগিব আজি মুকলিকৈ ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ নিৰ্বাচনী যুঁজক লৈ মুখ্যমন্ত্ৰীৰ ভূমিকা কি বিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত যুঁজ হ'ব কংগ্ৰেছ এআইইউডিএফৰ ধুবুৰীত বিজেপিয়ে 4টা বিধানসভা সমষ্টিত ভোট লাভ কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু আসনখন কংগ্ৰেছ বা এআইইউডিএফে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য সব ধুবুৰীতে কংগ্ৰেছ ইউডিএফৰ প্ৰতিদ্বন্দ্বিতা ধুবুৰীত আমি বহুত ভোট পাম কাৰণ ধুবুৰী বিধানসভা ইলেকশ্যন যেতিয়া আহিব তাত আমি 4টা সিট পাম গতিকে আমি ভোটখিনি 4টা সিটত আমাৰ থাকিবই আমি কেম্পেইনো কৰিম সব কৰিম কিন্তু হলেও ধুবুৰীত মই নাভাবো যে আমি জিকাৰ পজিশনত আছো সেইখন এখন কংগ্ৰেছেও পাব পাৰে ইউডিএফেও পাব পাৰে ধুবুৰী সমষ্টিত বদৰুদ্দিন আজমল নে ৰকিবুল হুছেইনৰ জয় বিচাৰে মুখ্যমন্ত্ৰীয়ে বদৰুদ্দিন আজমলে আসনখন লাভ কৰিলে মনটো বেছি বেয়া লাগিব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনে পালে মনটো কমকৈ বেয়া লাগিব বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইন পালেও ভাল আজমলে পালেও ভাল আজমলে পালে অলপ মনটো বেছি বেয়া লাগিব ৰকিবুল হুছেইনে পালে কম বেয়া লাগিব ইমানে কিন্তু মুখ্যমন্ত্ৰীৰ মন বেয়া লগাৰ প্ৰকৃত কাৰণ কি আজমল মৌলবাদী হোৱাৰ বাবে আৰু গড়কেইটাৰ ফালে চালে ৰকিবুল হুছেইন জিকিলে বেয়া লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আজমল মৌলবাদী বেছি না বন্ধু বুলি মই কোৱা নাই মই মৌলবাদীৰ শিতানৰ পৰা গৈছো মৌলবাদীৰ পৰা চাব গলে আজমল জিকিলে বেয়া লাগিব আকৌ গড়কেইটাৰ ফালে চালে ৰকিবুল হুছেইন জিকিলে বেয়া লাগিব এটা কি হয় আৰু এটো আৰু হয় নহয় যদি কাজিৰঙালৈকে চাওঁ তেতিয়া ৰকিবুল হুছেইন জিকিলে মনটো বেয়া লাগিব আকৌ যদি মৌলবাদী চাওঁ আজমল জিকিলে বেয়া লাগিব এতিয়া কোনটো হয় এতিয়া দেখা যাব ধুবুৰী আসনখনক বাদ দি 13খন আসনতেই জয়ৰ লক্ষ্য লৈছে বিজেপিয়ে 11খন আসনত জয় নিশ্চিত যদিও 13খনৰ যুঁজত গুৰুত্ব দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 13খন ট্ৰাই কৰি আছো 11খনতো জিকিমেই দুখনো যদি জিকিব পাৰো ভাল হয় টাৰ্গেট 13 11 কনফাৰ্ম কংগ্ৰেছৰ ডাউট আছে এবাৰ সিট পাবও পাৰে নাপাবও পাৰে পালে এখন পাব পাৰে নাপালে নাপাব পাৰে আজি চিৰাঙৰ ঢালিগাঁৱত বিজেপিৰ কাৰ্যকৰ্তা অগপ ইউপিপিএলৰ নেতৃত্বৰে এখন বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক 2 পৰা 3 লাখ ফুটত জয়ী কৰোৱাৰ বাবে পৰিকল্পনা মুখ্যমন্ত্ৰীৰ ইউপিপিএল ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ সৈতে এখন যুটীয়া বৈঠকত অংশগ্ৰহণ কৰিলো এই বৈঠকত আমাৰ বিজেপি দলৰ নেতৃত্ব ইউপিপিএল দলৰ নেতৃত্ব আৰু অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ উপস্থিত আছিল আমি জয়ন্ত বসুমতাৰী আমাৰ যৌথ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক আমি 2 লাখৰ পৰা 3 লাখ ভোটৰ ব্যৱধানত জিকাবৰ বাবে সংকল্প লৈছো আৰু সকলোৱে এটা পৰিয়ালৰ দৰে তিনিওটা দলে লগ হৈ আমি নিৰ্বাচন খেলিম আৰু খুব ভাল ফলাফল এটা আমি ইয়াত দেখুৱাম অৱশ্যে ধুবুৰীৰ আসনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰথম পছন্দ ৰকিবুল হুছেইন হলেও বাকী 13খন আসনত বিজেপিৰ জয় নিশ্চিত হয় নে নাই সেয়া ওলাব 4 জুনৰ ফলাফলতহে ব্যুৰো ৰিপৰ্ট NB নিউজ